স্টুডেন্ট আজি মই নৱম মান শ্ৰেণীৰ সোশ্যাল সায়েন্সৰ জিওগ্ৰাফিৰ প্ৰথম চেপ্টাৰৰ পৰা এটা প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম আৰু এই প্ৰশ্নটো ক্লাছ টেষ্টৰ পৰা আৰম্ভ কৰি এনুৱেল এক্সামলৈকে খুবেই অহাৰ সম্ভাৱনা আছে গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাব আজিৰ প্ৰশ্নটো হৈছে নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া আমি এনসাৰটো এনেকৈ লিখিম নৈৰ পানীবাক উচ্চ ভূমিৰ পৰা ক্ৰমে নামনিলৈ বৈ আহোঁতে অৱবাহিকাৰ উপৰিভাগত স্বাভাৱিকতে খনন কাৰ্য সাধিত হয় বৰষুণৰ পানী যেতিয়া নৈ হৈ বৈ যায় তেতিয়া পানীৰ খনন শক্তি বাঢ়ে নৈৰ খনন কাৰ্য অৱবাহিকাটোৰ উপৰিভাগৰ গঠন উদ্ভিদৰ আৱৰণ প্ৰবাহিত পানীৰ পৰিমাণৰ আদিৰ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে নদী অৱবাহিকাৰ সকলো অংশতে কম বেছি পৰিমাণে খনন কাৰ্য চলে নদীৰ গতিপথ বুলিলে উৎসৰ পৰা মোহনালৈকে যি দীঘলীয়া পথেৰে নদীয়ে গতি কৰে সেই পথটোকে বুজায় পানী নদীৰে প্ৰবাহিত হতে গতিপথত যি হেঁচা প্ৰয়োগ হয় সেই হেঁচাই গতিপথত পানীৰ সংস্পৰ্শলৈ অহা শিল বালিৰ ওপৰত ক্ৰিয়া কৰে ইয়াকে জলচালিত ক্ৰিয়া বোলে উচ্চ ভূমিৰ থিয়ডালেৰে বৈ আহি বৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে উচ্চ ভূমিৰ পৰা সোঁতে কঢ়িয়াই অনা গেটবোৰ বৈয়ামত জমা হৈ বৈয়াম অঞ্চলত নদীৰ গভীৰতা হ্ৰাস পায় গভীৰতা কমি আহিলে পানী বোৱাই নিয়াৰ খাতিৰত নদীয়ে দুয়ো পাৰ খহাবলৈ ধৰে নদীৰ এনে ধৰণৰ খনন কাৰ্যক পাৰ খনন বা পাৰ্শ্ব খনন বোলে আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ভিডিঅ'টোত পাৰা মানে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা যেহেতু এই কোৱেশ্চনটো তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা নতুন নতুন সোশ্যাল সায়েন্সৰ ভিডিঅ'সমূহ চাই থাকিবা থ্যাংক ইউ